Hello everyone. আজি গণেশ পূজা আৰু গণেশ পূজা মোৰ গণেশত কিবা অলপ খোৱা আছিল সেইকাৰণে ভাবলো পূজাক একবাৰ যাও আৰু আপোনালোককো দেখাম ৰব মই ৰেডি কৰি লৈছো এয়া হৈছে নিমখ আৰু আদা মই গণেশত খোৱাই আছিল নিমখ আৰু আদা দিম বুলি সেইকাৰণে কিবা এটা কাৰণত হৈছিলো আজি একেলগে দি দিওঁ ভাবলো আৰু এয়া বুটমুগ লৈছো মিঠাতেল ললো আৰু ধূপ আৰু যেটো বাবাৰ ওচৰত যাম লাড্ডু মেইন সেইকাৰণে এয়া লাড্ডু লৈছো আৰু নাৰিকলো দিয়ে বহুতে কিন্তু মই নাৰিকল নাপালো কাৰণে আজি এনেকৈ ললো আৰু বেছি দেৰি কৰি ৰখি থাকিব নোৱাৰি যেটো দেৰি হলে 11টা বাজি যাও আপোনালোকক দেখাব ৰব পূজাখন ক'ত হয় দৰ্জাখন মাৰো বলে ইয়া ঘৰৰ পৰা ওলাই আহিলো ইয়া খুৰীমাহঁতৰ ঘৰ আৰু খুৰীমাহঁতেও যাব বুলি ক'লাক একেলগে ভালে হ'ল ইয়া আমাৰ আমুজনী কিন্তু আগতে আহিছে ইয়া খুৰীমাৰ কোলাত মানে খুৰীমাৰ লগতে আৰু জোতে যায় তাৰপিছত এয়া খুৰীমাৰ ছোৱালী আৰু ময়ো ইফালে এয়া আমি ওলালো ইয়া ঘৰৰ পৰা আৰু এইখিনি খোজকাঢ়ি যায় পিছত এয়া ৰিক্সাত উঠি ল'লোঁ উঠি এতিয়া ডাইৰেক্ট একদম মন্দিৰ যাম আৰু মন্দিৰটোৰ এইখিনি জাগাৰ নাম হৈছে আদাবৈ শুৱালকুছি আদাবৈ বুলি ক'লে জানে আৰু চবে এইখিনি আৰু তাতে বিৰাট ডাঙৰ এটা গণেশ মন্দিৰ আছে সেইকাৰণে মই সেইটো মন্দিৰ কোনোদিন যায়ও পোৱা নাই ভাবলো আজি যাই লওঁ এয়া আহিয়ে মানে ৰাস্তাৰ কাষতে মন্দিৰটো সেইকাৰণে মানুহৰ বহুতখিনি হৈছে ইয়াতে আৰু এয়া আমি ৰিক্সাৰ পৰা নামি দিলোঁ নামি এতিয়া মন্দিৰত লাগি যাই আছোঁ আৰু দোকানবিলাক একদম ৰাস্তাৰ কাষৰ পৰাই দোকান দিছে ফুল আৰু লগতে এয়া চাকি বন্তি গোটেইখিনি সুবিধা আছে আৰু ইয়াতে আৰু মই তথাপি ধূপডাল লৈ আছোঁ যাতে মেইন মন্দিৰত দিব পাৰোঁ আৰু ইয়াতে এতিয়া চাকি বন্তি এয়া জ্বলাৰ কাৰণে এয়া থাল লৈ আছোঁ আমি আৰু খুৰীমাও ল'লা এয়া আৰু পূজাৰ দিনাখন দিনটো মই কিন্তু একোৱে খোৱা নাই দেই ৰাতিপুৱাৰ পৰা মানে কাম বন কৰি এনেকৈ থাকিলোঁ পানী একটোপো খাব সময় নাপালোঁ এনেকৈ নাখালোঁ আৰু পূজা বুলিয়ে আৰু এয়া মন্দিৰটো ধুনীয়া একদম ডেক'ৰেশ্যন কৰিছে বহুত বেছি ভাল লাগিল মই আজি প্ৰথম আহিছোঁ মন্দিৰটোত আৰু ইপিনে এয়া আমি সেৱা ল'বৰ কাৰণে ভিতৰত যাম আৰু এয়া মানুহ কিন্তু বহুতখিনি মানুহ নামো ধৰিছে আয়তীসকলে আৰু মানুহ দেখিছে না বহুত বেছি মানুহ হৈ গৈছিল লাষ্টত মানে লাইন পাতিব লগা হৈ গ'ল তাত আমি কিবাকৈ ভিতৰত সোমালোঁ আৰু সোমাই এয়া মেইন মন্দিৰখিনি দেখিছেনে কাষত লক্ষ্মী মা আছে আৰু গণেশ আৰু ধুনীয়াকৈ একদম প্ৰসাদ চসাদখিনি দি দিলোঁ যিখিনি বস্তু আনিছোঁ আৰু তাৰপিছত আহি বাহিৰত এনেকৈ আমাক বহিব দিলাক কমিটিৰ ফালৰ পৰা মানে চাহ পানী খুৱাই আছে তাত এয়া বুন্দিয়া ভুজিয়া নিমকি আৰু গাখীৰ চাহ মানে ভাল পালোঁ আৰু খাব পাই কাৰণ ৰাতিপুৱাৰ পৰা খোৱা নাছিলোঁ মই আকৌ সেইকাৰণে এয়া চাহ খাই অকণমান আৰু বহি লৈছোঁ চিনে আমাৰ আমৈ কি কৈছে আমি গণেশ পূজা দিছে আৰু পূজা কৰি ইয়াত ডেইৰী মিল্ক খাই আছে কাৰণ তাইক খাব পৰা বস্তু বেলেগ নাই লাষ্টত মই এখন নিমকি দি দিলোঁ নাখাব বুলি ভাবিছিলোঁ তাই কৈছে তাৰপিছত আমি সেৱা কৰি আহি এয়া ৰাস্তাত খালোঁ ফুচকা আৰু আমাৰ আমুজনী আজিকালি খাই সেইকাৰণে তাইৰ কাৰণে 10 টকা ইয়াত টিফিন লৈ ল'লোঁ আৰু আমি ফুচকা খাই গাইজ আমি আহি পালোঁ দক পূজাৰ পৰা এতিয়া আমৈ নিজে জোতা চোতা খুলি আছে চাওঁ মা আমৈ আমাৰ ভাল পায় কি ভাল পাই চাওঁ এয়া ফুচকা পাপৰকেইটা এয়া ফুচকা পাপৰ দেখি দিয়া কি কি আনছা পূজাৰ পাই ফুচকা পাপৰ ন আৰু এয়া চুম পাপৰি তাইৰ কাৰণে এয়া কাপোৰ চাপোৰ খুলিলোঁ আৰু সময় হৈছে মানে 1 বাজি হৈছে এতিয়া একদম পাকঘৰত লাগো ভাত তাত একো বনোৱা নাই সেইকাৰণে ভাত বনাওঁ আৰু আজি নিৰামিষে খাম পূজাৰ কাৰণে তো বলকচোন পাকঘৰত লাগি যাওঁ এইপিনে মই পাকঘৰত আহি ভাবি আছোঁ কি বনাওঁ তাৰপিছত মই মুগৰ দালিত গাজৰ দি এনেকৈ মানে চিটি মাৰবা দিলোঁ আৰু ইপিনে এয়া ভাজাখিনিও কাটি ল'লোঁ একেলগে এয়া ফুলকবি গাজৰ আৰু আলু এনেকৈ ভাজিম আৰু লগতে এটা বেঙেনাও পুৰি খাম কিবা পোৰা চোৰা খালি ভাল লাগে আৰু সুদা নিৰামিষ খাব ইচ্ছা নাযায় আৰু মই পিঁয়াজ চিয়াজ দিয়া নাই একো আজি নহৰু পিঁয়াজ এইগিলা একো দিয়া নাই এনেকৈ ভাজাখিনি বহাই দিলোঁ আৰু এনেকৈ ভাজা দালি আৰু লগতে বেঙেনা পুৰি এনেকৈ ভাতকেইটা খাম বুলি ভাবছোঁ আজি লগতে হালধি নিমখখিনি দি দিলোঁ ভাজাত আৰু বাকী আৰু ভিডিঅ'ত ইমানখিনি নুঠালোঁ সময়ো মিলা নাই 1 বাজি গ'ল যিহেতু আমি ভাত পানী খালোঁ আৰু গণেশ পূজা বুলি নিৰামিষে খালোঁ দালি ভাজা আৰু এটা বেঙেনা পুৰি এনেকৈ আৰু আইজনীকো খোৱালোঁ আমাৰ তাইক দালি আৰু গাজৰ দালিত দি এনেকৈ খোৱালোঁ মুগৰ দালি বনালোঁ
আৰু এতিয়া এয়া বিচনাত বিচনাত আহিছোঁ আৰু শুৱাৰ কাৰণে মানে তাইক খুৱাই থবাই লাগিব দিনৰ ভাগত নহ'লে গধূলি মানে টোপনি যায় সোনকাল ভাত পানী খাব ইচ্ছা নকৰিব সেইকাৰণে মানে সোনকাল তাইক খুৱাই থলে ভাল আৰু সোনকাল উঠিব পাৰে আজি ব্লগটো ইমানেই আজিলৈ বাই বাই